দুটাকৈ বিপৰীত স্থিতি দেখিবলৈ পোৱা গৈছে এটা সংগঠনে যদি বন্ধ বিচাৰিছে তেওঁলোকে কৈছে যে তেওঁলোকৰ অনলাইনত যথেষ্ট পাৰ্চেন্টেজ বেছি পোৱা যায় যাৰ বাবে গ্ৰাহকসকলে অনলাইনৰ জৰিয়তে সেই ফাৰ্মাচীৰ দৰৱসমূহ ক্ৰয় কৰে যাৰ ফলত যিসমূহ ফাৰ্মাচী আছে তেওঁলোকে কম মাৰ্জিন লাভ কৰে যাৰ ফলত তেওঁলোকৰ সেই এক্সপায়াৰী হৈ যায় তেওঁলোক বৃহৎ লোকচানৰ সন্মুখীন হৈছে যাৰ বাবে আজি এই বন্ধৰ আহ্বান জনাইছিল কিন্তু ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যনে কৈছে যে বন্ধ কৰিব নালাগে ৰোগীক পণবন্দী কৰি মূল্য বৃদ্ধি কৰা বা তেওঁলোকৰ মুনাফা আদায় কৰাৰ চেষ্টা সেয়া গ্ৰহণযোগ্য নহয় মিতুল নিশ্চিতভাৱে ৰাণীমা চাওক আমি সেই কথাখিনিয়ে কৈছোঁ ৰাতিপুৱাৰ ভাগৰ পৰা আমি বিভিন্ন প্ৰান্তত দেখুৱাইছোঁ যে গুৱাহাটীত এই যি ফাৰ্মাচী বন্ধ মনা নমনাক লৈ তেওঁলোকৰ মাজত দুটা সংগঠনৰ যি মত সেই মতে এক প্ৰকাৰ বিপাঙত পেলোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ফাৰ্মাচীসমূহ কাৰণ আজিৰ দিনটোত যিহেতু ই ফাৰ্মাচী আৰু ইণ্টাৰনেটত উপলব্ধ হোৱা যিসমূহ মেডিচিন সেই মেডিচিনসমূহ বন্ধ কৰাৰ দাবীৰে ড্ৰাগিজ এণ্ড তেওঁলোকৰ যিটো এছ'চিয়েশ্যন অল ইণ্ডিয়াৰ সেই এছ'চিয়েশ্যনটোৱে তেওঁলোকে বন্ধ ঘোষণা কৰিছিল আনফালে ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনে তেওঁলোকে সেই যিটো বন্ধৰ যিটো আহ্বান সেই আহ্বানৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ তেওঁলোকে কৈছে ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যে ৰোগীক পণবন্দী কৰি বা কোনোবাক যদি জৰুৰীকালীনভাৱে ঔষধৰ প্ৰয়োজন হয় তেতিয়াহ'লে সেইসকল ৰোগীক বঞ্চিত কৰি বন্ধ দিয়াৰ কোনো কাৰণ আহি নপৰে অন্যথা তেওঁলোকে সেই কথাটো মানি লৈছে যে ই ফাৰ্মাচী যিসমূহ উপলব্ধ সেই বিষয়টোত গোটেইখিনি ঠিকেই আছে কিন্তু ফাৰ্মাচী বন্ধ কৰি এনেধৰণৰ বিষয়টো আগবঢ়াই লৈ যোৱাটো কোনো পধ্যে সমৰ্থনৰ বিষয় হ'ব নোৱাৰে এই মুহূৰ্তত তেওঁলোকৰ ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ যিসকল বিষয়া তেওঁলোক আমাৰ সৈতে আছে কৰ্তৃপক্ষ আমাৰ সৈতে আছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আজিৰ দিনটোত আপোনালোকৰ দুটা যি সংগঠন দুটা বিপৰীতমুখী স্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতত একফালে বন্ধ হৈ পৰিছে আৰু ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনে আপোনালোকে কৈছে যে ৰোগীক পণবন্দী কৰি আচলতে কোনো বন্ধই ফাৰ্মাচী বন্ধ গ্ৰহণযোগ্য হ'ব নোৱাৰে বিষয়টো কি ক'ব বিচাৰে একচুৱেলি সমগ্ৰ ভাৰততে দুই ধৰণৰ প্ৰভাৱ পৰিছে কিছুমান জেগাত বন্ধ যদি আছে কিছুমানত খোলা আছে এটা কথা মই কওঁ যে আমি কওঁ যে অনলাইন ফাৰ্মাচী যিটো অনলাইনত ব্যৱসায় চলি আছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ সেইটো কেতিয়াও কাৰণ সেইটোৰ কাৰণে বিভিন্ন ধৰণৰ স্পুৰিয়াছ মেডিচিন বা বেয়া মেডিচিন সোমাব পাৰে কিন্তু কথা হ'ল কি আজি যিটো বন্ধ দিছে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনে সেই বন্ধটো অমূলক ভাৰতবৰ্ষত বা ভাৰত চৰকাৰে কোনো ধৰণৰ অনলাইনৰ কাৰণে লাইচেঞ্চ ইছ্যু কৰা নাই অনলাইন যদি বন্ধ কৰিব লাগে আমি ভাৰতবৰ্ষৰ যিটো ডাঙৰ সংগঠন AICTক আমি বাৰ বাৰ কৈছিলোঁ তেওঁলোকে ক্লেইম কৰিছে আৰু সঁচা কথা 12,40,000 মেম্বাৰ তেওঁলোকৰ আছে এটা ছাতিৰ তলত তেওঁলোকে যদি বিচাৰে আজি অনলাইন বন্ধ হ'ব যিকেইটা কোম্পানীয়ে যিকেইটা কৰ্পৰেটে যিকেইটা যোগানকাৰী সংস্থাই ভাৰতবৰ্ষৰ আমাৰ নিচিনা অফলাইনত প্ৰডাক্ট দি আছে যে আমাৰ এটা চেইন আছে আপোনালোকে সকলোৱে যেনে এইটোৰ পিছত এইটো আহি ৰিটেইলাৰে আমাৰ প্ৰডাক্টখিনি বিক্ৰী কৰে তেতিয়াহ'লে কিয় সেই 2-4% যিখিনি অনলাইন কৰি আছে আজি যদি সদৌ ভাৰত যিটো সংস্থাই দিছে তাৰ যদি প্ৰেচিডেণ্টে মাতি পেলাই কৰ্পৰেটক মাতি আনি কয় যে আপোনালোক অনলাইন বন্ধ কৰক নহ'লে আমি অফলাইনত মাল নলওঁ আপুনি চাওক এদিনতে সেই মাল বন্ধ হৈ যাব কিন্তু সেইটো বস্তু নকৰি পেলাই কিয় কোনো ধৰণৰ লাইচেঞ্চ নোহোৱাকৈ ভাৰত চৰকাৰে কোনো লাইচেঞ্চ ইছ্যু নকৰাকৈ ৰোগীক পণবন্দী কৰি কিয় এইটো বন্ধ দিছে সেইটো আমাৰ প্ৰশ্ন এই বন্ধ আমি নামানো আৰু এটা কথা কওঁ যে ভাৰত চৰকাৰে যেতিয়া ক'ভিড হৈছিলে সেইটো সময়ত আমাৰ যিখিনি মেডিচিন ডিলাৰ আছে আমাক ফ্ৰণ্ট লাইন ৱাৰিয়ৰ বুলি কৈছিলে আমি সদায় স্পেচিয়েল পাছ দিছিলে সেই পাছপৰ্টে আমি দৰৱ বিক্ৰী কৰিছিলোঁ আমি দৰৱৰ যোগান ধৰিছিলোঁ কিন্তু আজি কি হিচাপত এটা বন্ধ দিছে আমি বুজি পোৱা নাই নে তেওঁলোকৰ মাজত সাতঘাট আছে তেওঁলোকৰ মাজত ভিতৰুৱা আণ্ডাৰষ্টেণ্ডিং আছে যে AICT আৰু যিকেইটা কৰ্পৰেট গোষ্ঠীয়ে মিলি পেলাই অনলাইনটো প্ৰসাৰ কৰিব বিচাৰিছে নেকি সেইটো আমাৰ প্ৰশ্ন অনলাইন আমি কেতিয়াও নিবিচাৰোঁ আমি আমাৰ মাজত সেই সদায় সজাগ কৰি আহিছোঁ আমাৰ মেম্বাৰক যিমান আমাৰ মেম্বাৰ আছে আমাৰ অসমত প্ৰায় 20,000 মেম্বাৰ আছে গতিকে আমি সদায় সজাগ কৰোঁ যে অনলাইনত কেতিয়াও এইটো কৰিব নালাগে কিন্তু এইটো বন্ধ কৰাৰ কাৰণে AICTক আমি আহ্বান জনাইছোঁ বোলে মহাশয় আপোনালোকে প্ৰথম সেই কৰ্পৰেট গোষ্ঠীটোক বন্ধ কৰক তেতিয়া অনলাইন নিজে বন্ধ হৈ যাব মানে আপোনালোকে এই কথাটোৱে কৈছে যে অনলাইন বা ই ফাৰ্মাচী যিসমূহ উপলব্ধ হোৱা ঔষধ সেইসমূহ বন্ধ হ'ব লাগে আপোনালোকে কৈছে কিন্তু সেইসমূহ বন্ধ কৰাৰ এই যিটো পথ লৈছে ফাৰ্মাচীসমূহ বন্ধ সেয়া আপোনালোকে মানি নলয় একদম মানি নলওঁ আমি এইটো মানি নলওঁ মানে এইটো একদম মিছা পথ এটা ভিতৰত আণ্ডাৰষ্টেণ্ডিং চলা যেন লাগিছে বিটুইন AICT আৰু সেই কৰ্পৰেট গোষ্ঠীৰ গতিকে এইটো আমিতো পূৰ্বক নহয় আজি 30-32 বছৰ মেডিচিনৰ ব্যৱসায় কৰিছোঁ কেনেকৈ লাইচেঞ্চ দিয়ে কি জানে আমি সকলো জানো অনলাইনৰ কোনো লাইচেঞ্চ নাই গতিকে আপোনালোকে সেইটো বন্ধ কৰক আমি AICTক কৈছোঁ তেতিয়া নিজে অনলাইন বন্ধ হৈ যাব
এতিয়া মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকে বিচাৰিছে যে অনলাইনৰ অহা যিসমূহ ঔষধ সেয়া তেওঁলোকৰ যিটো লাইচেঞ্চ সেই লাইচেঞ্চৰ জৰিয়তে গোটেই কামখিনি হ'ব লাগে বা তেওঁলোকে ফাৰ্মাচী বন্ধ দিলে যে অনলাইনৰ ঔষধসমূহ বন্ধ হৈ যাব তেনেধৰণৰ এটা কথা আহি নপৰে বুলি আপোনালোকে ভাবিছে আজিৰ দিনটোত আমি এইটোৱে কৈ আছোঁ যে মানে যিটো আমাৰ অফলাইন চেনেল আছে যেনে কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ ষ্টকিষ্ট আছে তেওঁৰ থ্ৰুদি ৰিটেইললৈ মাল যায় এই চেনেল থ্ৰুদি যিটো মাল যায় এইটোতে কি আছে ৰোগী বা তাৰ যেতিয়া ঔষধ কিনিবলৈ যায় সিহঁতে গোটেই ঔষধৰ বিশ্বসনীয়তা এটা থাকে তেওঁলোকে কিবা প্ৰশ্ন থাকিলেও সুধিব পাৰে ফাৰ্মাচিষ্টক যে এইটো ঔষধ কেনেকৈ ল'ব লাগে কি কৰিব লাগে যিটো আমি এডভাইজ আৰু কাউন্সিলিং যিটো আমি দিওঁ এইটো অনলাইনৰ পৰা নাপায় নম্বৰটো ঔষধ কেতিয়াবা ডক্টৰ বদলাই দিয়ে এইটো বদলাই দিলেও বদলি কৰিবলৈ যাব যদি খোজে তো ৰিটেইল আমাৰ দোকানী বদলি কৰি দি দিয়ে নতুন ঔষধ যিটো লিখিছে এইবিলাক দি দিয়ে কিন্তু অনলাইনক যিটো বন্ধ কৰাৰ পথ যিটো আমাৰ অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন সংস্থাই যিটো লৈছে এই পথটো একচুৱেলি ঠিক নহয় কাৰণ ৰোগীক অসুবিধা কৰি আমি যদি বন্ধ ৰাখি নিজৰ বেপাৰৰ কাৰণে আমি নিজৰ কিবা এটা ডিমাণ্ডৰ কাৰণে বন্ধ ৰাখোঁ আৰু বন্ধ ৰাখি ৰোগীক অসুবিধা কৰোঁ এইটো কেতিয়াও ঠিক নহয় এইকাৰণে আমি এইটোৰ বিৰোধিতা কৰিছোঁ আৰু আমি অল ইণ্ডিয়া সংস্থাক আমি এপিল কৰোঁ যে তহঁতে এই যে মেনুফেকচাৰাৰ যিবিলাক আছে সিহঁতৰ লগত যোগাযোগ কৰি এই অনলাইন প্লেটফৰ্ম চবক ঔষধ দিয়া বন্ধ কৰক মই অকণমান আপোনাৰ সৈতে সেই কথাখিনি পাতিম এইটো কেমিষ্ট আৰু ড্ৰাগিষ্ট এছ'চিয়েশ্যনে তেওঁলোকে কৈছে যে ফাৰ্মাচী বন্ধৰ জৰিয়তে তেওঁলোকে এই যিটো প্ৰতিবাদ সেই প্ৰতিবাদটোক আগুৱাই লৈ যাব বিচাৰিছে আনফালে আপোনালোকে কৈছে যে ৰোগীক পণবন্দী কৰি কোনোপধ্যে এই পন্থাটো আগুৱাই যাব নিবিচাৰে গতিকে এই ই ফাৰ্মাচী আৰু অনলাইন মেডিচিনৰ যিটো ব্যৱস্থা সেয়া বন্ধ কৰাৰ বাবে আপোনালোকে কেনেধৰণে আগবাঢ়িব অনাগত দিনত বা আপোনালোকে কিবা ব্যৱস্থা লৈছেনে আমাৰ এছ'চিয়েশ্যনৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষক ড্ৰাগ কণ্ট্ৰলাৰ অফিচ বা তেওঁলোকৰ কৰ্তৃপক্ষৰ যিবিলাক ড্ৰাগ ইনস্পেক্টৰ তেওঁলোকক আমি জনাইছোঁ মানে কোনটো শ্ৰেণীৰে কি আহিব পাৰে বা আমাৰ মানে কি কোনটোৰ পৰা ভয়াৱহতা আছে এইবিলাক বিষয়ত আমি আলোচনা কৰোঁ আমাৰ সন্থাৰ পৰা গৈ আলোচনা কৰোঁ আৰু বাকী আমাৰ ইয়াতে এৱাৰনেছ আমাৰ প্ৰগ্ৰেম এনেকুৱা হয় কোনটো চ'ৰ্চেৰে মালটো আহিব পাৰে কি মানে এতিয়া স্পৰিয়াছ মেডিচিন ধৰক অসমৰ গুৱাহাটীত 2-3 ঠাইত পাইছে কাৰণ তাৰ কাৰণে আমি বেছি এৱাৰনেছ হৈ গৈছে আমি তাৰ মানে এইটো এই কথাটো লৈ ডিছকাছ কৰি গৈ আমি ড্ৰাগছ অফিচত গৈ বহুত ভালেখিনি কথা পাতিছোঁ কিন্তু আৰু এটা কথা এই মুহূৰ্তত আৰু এটা গুৰুত্বপূৰ্ণ কথা সকলো ৰোগীয়ে সেই কথাটো জানিব বিচাৰিব অনলাইনত অহা যিসমূহ ঔষধ থাকে তাৰ গুণগত যিটো মানদণ্ড সেয়া পৰীক্ষা কৰি অহা হয়নে নে তাত কিবা ভেজালো থাকিব পাৰে তেনেকুৱা ধৰণৰ কিবা থাকে নেকি হয় তাত সন্দেহ আছে গুণগত মানদণ্ডৰ কথা ক'বই নোৱাৰি কাৰণ তাত কেনেকুৱা থাকে আপুনি একো ক'ব নোৱাৰি তাৰ মাজত আৰু এটা কথা আছে আমাৰ গভৰ্ণমেণ্টৰ এটা নিয়ম আছে কি NDPS এক্টৰ প্ৰডাক্ট আছে কিছুমান প্ৰডাক্ট আছে যিটো ৰেষ্ট্ৰিক্টেড ড্ৰাগ লাইচেঞ্চৰ ৰেষ্ট্ৰিক্টেড প্ৰডাক্টবিলাক ধৰক আপোনাৰ এনেকৈ যদি আপলোড কৰি এটা প্ৰেছক্ৰিপশ্যনত লয় এতিয়া ধৰক আমাৰ আজি জেনেৰেশ্যনত যিবিলাক ধৰক নিষিদ্ধ ঔষধবিলাক যুৱ প্ৰজন্মই পাব সেই বস্তুটো গৈ আমাৰ সমাজত যুৱ প্ৰজন্মক বহুত অনিষ্ট কৰিব গতিকে এইটো ধৰক AI জেনেৰেটেড প্ৰেছক্ৰিপশ্যন বা এনেকুৱা ধৰণৰ কথা লৈ যিটো আহিছে কথাটো হ'ল কি আমি অনলাইনটো বন্ধ হ'ব লাগে এইটো সঁচা কথা কিন্তু আমাৰ ভয় এইটোৱে হৈ আছে মানে কিবা ভুল ঔষধ মানে ছাবষ্টেণ্ডাৰ্ড ঔষধ আহি মাৰ্কেটত কিবা আহিব নেকি সেইটো লৈ আমাৰ বহুত সন্দেহ হৈছে সেইকাৰণে আমাৰ ইয়াত প্ৰত্যেক সপ্তাহতে মানে এই বিষয়ে আলোচনা হয় আমি ড্ৰাগ অথৰিটিৰ লগত ডিছকাছ কৰোঁ আমি আৰু অলপতে আমি এমাহমান পিছত অল আছামৰ যিমান ড্ৰাগ অফিচৰ মানুহখিনি আছে লগতে আমাৰ অল আছামৰ যিবিলাক আমাৰ ডিষ্ট্ৰিক্টৰ মেম্বাৰবিলাক আছে গোটেই আমাৰ ডাঙৰ মানে বহল ভিত্তিত আমি এখন মিটিং কৰি সজাগতাৰ কাৰণে লগতে তাত আমাৰ জ্যেষ্ঠসকলো থাকিব জ্যেষ্ঠ নাগৰিকসকলকো মাতি আমি এটা ষ্টেপ ল'ম বুলি ভাবিছোঁ নিশ্চিতভাৱে ৰাণীমা চাওক এই মুহূৰ্তত আমি সেই কথাটোৱে কৈছোঁ যে ফাৰ্মাচী বন্ধক লৈ এই মুহূৰ্তত দুটাকৈ সংগঠনৰ দুটা স্থিতি দেখিবলৈ পোৱা গৈছে আমি প্ৰথমতে কৈছোঁ সেই ভাৰতত প্ৰত্যেকখন ফাৰ্মাচী বন্ধ ৰখা যিটো আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি একাংশই সঁহাৰি জনাইছে আনফালে ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনে তেওঁলোকে অসমৰ ফালৰ পৰা তেওঁলোকে এটা কথা কৈছে যে ৰোগীক পণবন্দী কৰি কোনোপধ্যে এই যিটো পন্থা তেওঁলোকে লৈছে অনলাইন আৰু ই ফাৰ্মাচী বন্ধ
কৰাৰ বাবে বা সেইসমূহ ইণ্টাৰনেটত অহা ঔষধসমূহ বন্ধ কৰাৰ বাবে তেওঁলোকে যিটো পন্থা বা প্ৰতিবাদটো যেনেধৰণে আগুৱাই লৈ যাব বিচাৰিছে সেইটো কোনো ধৰণে গ্ৰহণযোগ্য নহয় তেওঁলোকে আলোচনাৰ মাধ্যমেৰে সেই গোটেই বিষয়টো আগুৱাই বিচাৰিছে বা চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো বিচাৰিছে গতিকে আলোচনাৰ মাধ্যমেৰে সেই বিষয়টো হওক ৰোগীক পণবন্দী কৰি বা এনেধৰণে ফাৰ্মাচী বন্ধ কৰি জৰুৰীকালীনভাৱে যাতে কোনো ৰোগীয়ে ঔষধৰ পৰা বঞ্চিত হ'বলগীয়া নহয় সেই বিষয়টোৰ ওপৰত তেওঁলোকে দৃষ্টিগোচৰ ৰাখি ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনে তেওঁলোকে কৈছে যে আলোচনাৰ মাধ্যমেৰে এই বিষয়টো হ'ব লাগে কাৰণ ই ফাৰ্মাচী বা ইণ্টাৰনেটৰ অহা যিসমূহ ঔষধ সেই ঔষধসমূহৰ গুণগত মানদণ্ডৰ কথা আছে সমান্তৰালকৈ তাত স্থানীয় ফাৰ্মাচীসমূহক কেনেধৰণে বিপাঙত পেলাইছে সেই বিষয়টো আছে গতিকে আলোচনাৰ মাধ্যমেৰে তেওঁলোকে সেই কথাটো কৰা বিচাৰিছে গতিকে আজিৰ দিনটোত অসমত যদি চাবলৈ যায় তেতিয়াহ'লে এনেধৰণে আচলতে দুটা সংগঠনৰ দুটা পক্ষত এনেধৰণে ফাৰ্মাচীৰ বন্ধ মনা নমনাক লৈ এই প্ৰকাৰ দুটা স্থিতি হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাণীমা বাবে মিতুল ধন্যবাদ জনাইছো আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যনে কি মত পোষণ কৰিছে সেয়া আমাৰ দৰ্শকক জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো